ইফালে জল জীবন মিছনক লৈ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া সকলো ঠিকাদাৰে কাম সম্পূৰ্ণ কৰাৰ সময়সীমা সম্পন্ন হৈছে জেজেএমৰ কাম কৰা প্ৰতিগৰাকী ঠিকাদাৰে প্ৰাপ্য ধন লাভ কৰিব কি মন্তব্য কৰিছিল আগবঢ়াইছো কাম কৰা নাই কাৰণ তেওঁলোকৰ তাত জগে কাম নকৰা ঠিকাদাৰ কোনবা গৈ ওলাইছে কিন্তু যোনে কাম কৰা নাই কাৰণ সকলো ঠিকাদাৰৰে কাম কমপ্লিটেশনৰ পিৰিয়ড শেষ হৈ গ'ল জল জীৱনৰ ঠিকাদাৰে পইচা পাব সুন্দৰভাৱে পইচা পাব এইটো ইয়াত কোনো পইচা পোৱাত অসুবিধা নাই পইচা পাই আছে আৰু প্ৰতিটো আমি যেহেতু ঠিকাদাৰসকলৰ সম্পূৰ্ণ কাম কৰাৰ যিটো টাইম লিমিট সেইটো শেষ হৈ গ'ল IIT মাদ্ৰাছে চাই দিয়কচোন এবাৰ টিছ গুৱাহাটীয়ে চাই দিয়ক যে ভালকৈ চলি আছে নে নাই আৰু যেহেতু তেওঁলোকৰ কামৰ পিৰিয়ড সকলোৰে শেষ হ'ল 99% মানুহৰ কামৰ পিৰিয়ড ছিংগল ভিলেজ স্কিমৰ কামৰ পিৰিয়ড শেষ হ'ল গতিকে শেষ হোৱাৰ কাৰণে তেওঁলোকৰ সময়মতে কামো কৰিব পৰা নাই কামো ভাল কৰা নাই গতিকে তেওঁলোককতো চাব লাগিব ন অলপ আৰু চৰকাৰী পইচাটো অপব্যৱহাৰো কৰিব নোৱাৰি গতিকে চাই পেলাই সকলোৱে পইচা পাব পইচা লৈ চিন্তা চাওক আমি যিখন চিঠি দিওঁ সেই কথাটোক বুজি নাপালে মই ভাবোঁ যে ভূপেন বৰা ডাঙৰে ইংৰাজীখিনি ভালকৈ বুজি নাপালে বা কিছুমান ঠিকাদাৰে বুজি নাপায় তেওঁৰ ওচৰত গ'ল যিবিলাকে কাম নকৰা ঠিকাদাৰ কাৰণ অসমত যিটো মিছনৰ 99% মানুহৰ কামৰ যোনে কাম কৰা নাই তেওঁলোকৰ টাইম লিমিট পাৰ হৈ গৈছে তেওঁলোকক আগষ্ট মাহত ছেপ্টেম্বৰ মাহত কমপ্লিট কৰিব লাগিছে আৰু পইচা নোপোৱা কথালৈকে যোৱা আগষ্ট মাহলৈকে আমি পইচা দিয়ে আছোঁ অকল ছেপ্টেম্বৰ মাহতে পইচা দিয়া নাই আৰু চৰকাৰৰ তাত কেনেকুৱা হয় প্ৰত্যেক বছৰে যেতিয়া পইচাটো আহে আকৌ দিওঁ আগষ্ট মাহত পইচা আহিছে জুলাই মাহত পইচা আহিছে আগষ্টলৈকে পাই আছে পূজাৰ পিছত হয়তো আৰু পইচা আহিব আকৌ পাই থাকিব গতিকে পইচা পাই থকাত কোনো অসুবিধা নাই পইচা পাই থাকিব যোনে কাম কৰিছে যোনে কাম কৰা নাই তেওঁতো পইচা নাপাব নহয় কাম নকৰাবিলাকেতো চিন্তা কৰি লাভ নাই কাম নকৰাবিলাকে কামটো আমি ৰখাই থৈছোঁ তেওঁলোকৰ অডিট কৰিম তেওঁলোকে কাম ভালকৈ কৰিছে নে নাই যেতিয়া অডিট আহিব যে অডিটত IIT মাদ্ৰাছেতো আৰু ভুল তথ্য নিদিয়ে টিছ গুৱাহাটীতো ভাল তথ্যই দিব তেওঁলোকে সুন্দৰভাৱে চাই মেলি ক'ব যে এইখিনি কাম ভাল হৈছে এইখিনি কাম বেয়া হৈছে তেতিয়া ভাল কাম হোৱা মানুহবিলাকে ধুনীয়াকৈ পইচা পাব আপোনাৰ সমষ্টিত যি আছে এতিয়া প্ৰাপ্য ধন দিব নোৱাৰি ঠিকাদাৰলৈ দুখ ঠেলিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাৰান্তৰে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিছে এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁ যিহেতু জনস্বাস্থ্য বিভাগৰ কাৰিকৰী বিভাগৰ মন্ত্ৰী 2025লৈকে জেজেএমৰ কাম চলি থাকিব বুলি ঠিকাদাৰক মৌখিক প্ৰতিশ্ৰুতি দিছিল বিভাগে এতিয়া 24 চন অক্টোবৰ মাহ জেজেএমৰ ব্যৱস্থাপনাক লৈ আছে কেতবোৰ গুৰুতৰ অভিযোগ আমি পুনৰ জনাইছো যে জেজেএমৰ ব্যৱস্থাপনাক লৈ বহু গুৰুতৰ অভিযোগ আছে 25লৈকে কাম চলি থাকিব বুলি কৈছিল বহু ঠিকাদাৰে উত্থাপন কৰিছে এতিয়া কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ তেওঁলোকে টকা পইচা পোৱা নাই প্ৰশ্ন 1 যদি কাম বেয়াই হৈছিল তেন্তে থাৰ্ড পাৰ্টি আৰু বিভাগীয় অভিযন্তাই কি কৰি আছিল সেইটো এটা ডাঙৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো হৈছে এই বিফলতাৰ দায়িত্ব বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মূৰ পাতি ল'বনে তেওঁ ঠিকাদাৰক দুখ দিছে ঠিকেই কিন্তু তেওঁ যে বিভাগীয় মন্ত্ৰী হিচাপে ল'বনে যদিও ৱৰ্ক অৰ্ডাৰত 6 মাহৰ সময়সীমা আছে কিন্তু আজিও 25% আঁচনিৰ ছাইড হ্যান্ড অভাৰ হোৱা নাই তেনে ক্ষেত্ৰত ঠিকাদাৰে কাম সম্পূৰ্ণ কৰিব কিদৰে সেইটো এটা ডাঙৰ প্ৰশ্ন অসমত বৰপেটা লখিমপুৰ আদি জিলাত এনে কিছু অঞ্চল আছে যিবোৰ 9 মাহে পানীৰ তলত দেশৰ অন্য ৰাজ্যৰ সৈতে ভৌগোলিকভাৱে এনে অঞ্চল পৃথক তেনে অঞ্চলত 6 মাহত কাম সম্পূৰ্ণ কিদৰে কৰিব ঠিকাদাৰে সেই কথাবোৰ ভাবি চাইছেনে বিভাগীয় মন্ত্ৰীয়ে ডিপিআৰ প্ৰস্তুতৰ সময়ত ডিপিআৰ পাৰ্টিবোৰ ছাইডত নোযোৱাকৈ কোনো বাস্তৱসন্মত জ্ঞান নোহোৱাকৈ ডিপিআৰ প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে ছাইডত ছিংগল ফেজ নে ট্ৰিপল ফেজ বিদ্যুৎ সংযোগৰ ব্যৱস্থা হ'ব তাক পূৰ্বে নিৰ্ধাৰণ কৰা হোৱা নাছিল যেতিয়া ঠিকাদাৰে ছাইডত কাম কৰিবলৈ যায় এষ্টিমেটত ছিংগল ফেজ আছে যদিও বাস্তৱত কিন্তু ট্ৰিপল ফেজৰহে প্ৰয়োজন দেখা যায় কিন্তু আচৰিত কথা তেনে বহু ঠাইত বিদ্যুৎ সংযোগেই নাথাকে তেনেকুৱা পৰিস্থিতিত ঠিকাদাৰে কাম কৰা কিদৰে সম্ভৱ এই কথাটো ভাবি চাইছেনে বৰপেটা লখিমপুৰৰ এনে বহু গাঁও আছে য'ত পথৰ অৱস্থা শোচনীয় সামগ্ৰী কঢ়িয়াব লাগে ই-ৰিক্সাত এনেবোৰ অঞ্চলত 6 মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰাটো কিদৰে সম্ভৱ আৰু বহু পিএইচিৰ সংবন্ধলে এতিয়াও এষ্টিমেট ৰিভাইজ কৰিয়ে আছে তেনে ক্ষেত্ৰত কাম সম্পূৰ্ণ হোৱাৰ আশা কিদৰে কৰিব পাৰে বিভাগে ডিপিআৰ বনোৱা পাৰ্টিবোৰ মূলত বহিৰাজ্যৰ অসম সম্পৰ্কে তেওঁলোকৰ কোনো ধাৰণাই নাই ফিল্ডত নগৈ গুগল মেপৰ জৰিয়তে কাম কৰাৰ বাবে বহুবাৰ এষ্টিমেট ৰিভাইজ কৰি আছে বাৰে এষ্টিমেট ৰিভাইজ কৰিলে কাম সম্পূৰ্ণ কিদৰে হ'ব মন্ত্ৰী ডাঙৰীয়া আপুনি এইটো বাৰ ভাবি চাওক অভিযোগ মতে জেজেএমৰ বাবে অসমৰ ক্ষেত্ৰত বাজেট ধাৰ্য কৰা হোৱাই নাছিল তেনে ক্ষেত্ৰত 2025 চনৰ পূৰ্বে ঠিকাদাৰে ধন পোৱাৰ কোনো সম্ভাৱনাই নাই সেইবাবে বিভাগীয় ব্যৰ্থতা ঢাকিবলৈ এতিয়া ঠিকাদাৰলৈ দুখ ঠেলি নিজৰ ব্যৰ্থতা ঢকাৰ চেষ্টা কৰিছে নেকি বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই প্ৰশ্ন উত্থাপন হৈছে
জেজেমত প্ৰতিকূল পৰিস্থিতি সত্ত্বেও 6 মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ থলুৱা ঠিকাদাৰৰ হেঁচা দিয়ে বিভাগে অথচ PWD বিভাগৰ একোটা পথ বছৰ বছৰ ধৰি সম্পূৰ্ণ নোহোৱাকৈ পৰি থকাৰ পাছতো ঠিকাদাৰক দিবলৈ ধনৰ অভাৱ কিন্তু নঘটে চৰকাৰৰ এনে বৈষম্যমূলক নীতিৰ আঁৰত কি গোপন ৰহস্য আছে সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে প্ৰাপ্য ধন দিব নোৱাৰি এতিয়া কেৱল মাত্ৰ ঠিকাদাৰলৈ দুখ ঠেলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই